VCDCৰো ইলেকশ্যন হ'ব। BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দুখ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে হয় BTADত বৰ্তমান উচ্ছেদ কৰাটো সম্ভৱ নহয়। কাৰণ কিয়? মুখ্যমন্ত্ৰীয়ে তাত প্ৰভুত্ব বিস্তাৰ কৰিব পৰা নাই। আৰু যেতিয়া তাত মুখ্যমন্ত্ৰীয়ে প্ৰভুত্ব বিস্তাৰ কৰিব, যেতিয়া তাত BTADত যেতিয়া বিজেপি চৰকাৰৰ দপদপনি চলিব, তেতিয়া উচ্ছেদ চলিব। আৰু উচ্ছেদ চলিব কাৰ ওপৰত? অকল মিয়াসকলৰ ওপৰত, মানে মিয়া মুছলমানসকল। মুছলমান মানে এইটো আৰু মিয়া বুলিয়ে কয় কোনেও, যে মুছলমান জাতিটো আমি গৰীয়াবিলাক যে আছোঁ, আমাক কিন্তু খিলঞ্জীয়া বুলি মুঠেও নকয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে শুনিলে, কেইটামান জাতিৰ কথা কৈছে। তেওঁ কৈছে যে বড়ো, কাৰ্বি, মানে বহুতকেইটাৰ নাম কৈছে। তাত কিন্তু আমাৰ যিসকল আমি আছোঁ খিলঞ্জীয়া বা আলী ৰহমান, তেওঁলোকৰ কথা কিন্তু, বা খিলঞ্জীয়া মুছলমানসকল, তেনেকৈ কিন্তু বা ইছলাম ধৰ্মী লোকসকল যিসকল আগৰে পৰা ইয়াতে আছে, যিসকল অসমীয়া ভাষী, চাওক অসমীয়া আমি সকলোৱে অসমীয়া। কেৱল আমাৰ কিন্তু ধৰ্মটোহে আমাৰ ইছলাম। গতিকে সেইটো কিন্তু কোনো হিন্দুৱে নকয়। আকৌ ইছলাম ধৰ্ম মানে তেওঁলোকে মিয়া বুলি কয়, মানে মুছলমান মানে তেওঁলোকে মিয়া বুলি কয়। তেওঁ মন্ত্ৰীগৰাকীয়ে, মুখ্যমন্ত্ৰীয়ে যিকেইটা জাতিৰ কথা কৈছে তাত কিন্তু আমিও আছোঁ, কিন্তু আমাৰ নামটো তেওঁ মুঠেই কোৱা নাই। অসমীয়া জাতিটো সকলো ধৰ্মৰ লগ লাগি এটা অসমীয়া জাতি হৈছে। চাওক, মই এটা কথা ক'ব বিচাৰিছোঁ, জাতি এটা দপদপাই উঠে উন্নতিৰ জহলাত কেতিয়া? যেতিয়া শিক্ষা তাত হয়, শিক্ষা দিয়ে। আৰু জাতি এটা কেতিয়া ধ্বংস হয়? যেতিয়া তাত ধৰ্মৰ কথা চলে। গতিকে ধৰ্মই জাতি এটাক ধ্বংস কৰে আৰু শিক্ষাই জাতি এটাক উন্নতি কৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া BTADত যেতিয়া ৰাজত্ব চলাব, তাত উচ্ছেদ হোৱাটো খাটাং। আৰু উচ্ছেদ হ'ব অকল মিয়া মুছলমানসকলৰ, বা অকল মিয়া বুলি নহয়, তাত আমাক আৰু 4 ঘৰ 5 ঘৰ ধৰক আমি যদি থাকোঁ কোনোবা গৰীয়া, তেওঁলোকক আৰু এৰিব নেকি? তেওঁলোককো তাত উচ্ছেদ কৰিব। আৰু তেওঁতো আগে কৈছে। আৰু BTADত কিন্তু বহুতো বাঙালী হিন্দু আছে, বহুত আছে। মই যিহেতু নিজে এগৰাকী BTADৰ ছোৱালী হয়, মোৰ মাহঁতৰ ঘৰ BTADত, গতিকে মই জানো তাত বহুত বাঙালী হিন্দু আছে। কিন্তু তেওঁতো বাঙালী হিন্দুসকলকতো খিলঞ্জীয়া বুলিয়ে কৈ থৈছে, তেওঁলোকক তেওঁ উচ্ছেদ নকৰে। আৰু মুখ্যমন্ত্ৰীয়ে আন এদিনা যোৱাকালি নে পৰহি এটা হেৰিত কৈছে যে মানে BTADত অশান্তি হৈছে। BTADত বৰ্তমান অশান্তি নাই। এতিয়া যিহেতু UPPLৰ চৰকাৰ চলি আছে, BTAD বা BPFৰ চৰকাৰ চলি থাকোঁতে কিন্তু BTAD একদম শান্তিত চলি আছিলে। যেতিয়া মুখ্যমন্ত্ৰী তাত থাকিব, তাত যেতিয়া বিজেপি চৰকাৰ হ'ব, তেওঁ যেতিয়া ভৰি পেলাব, তাত কিন্তু অশান্তি বেছি হ'ব। মোৰ মনৰ ভাৱ মই কৈছোঁ। কাৰণ আমাৰ এতিয়া ভাইটিহঁতে বা আমাৰ দেউতায়ো মোৰ তাত কিন্তু ঠিকা ঠুকলি কৰি আছিলে। আৰু দেউতাই ঢুকাল, তাৰপিছত ভাইটিহঁতেও ধুনীয়াকৈ তাত ঠিকাৰ কাম চাম কৰি আছে। আৰু যিদিনাৰ পৰা তাত বিজেপি চৰকাৰ হ'ব, তাত কিন্তু মুছলমানে ঠিকা ঠুকলি একো নাপায়, মুছলমানে একো ডাঙৰ কাম নাপায়, তাত কেৱল হিন্দুত্ব চলিব। গতিকে এতিয়া তাত ধুনীয়াকৈ কিন্তু মিলি জুলি সকলো আছে। বড়ো, অবড়ো, হিন্দু, মুছলিম সকলোৱে তাত মিলি জুলি কাম কৰি আছে। আৰু বহুত উন্নত হৈছে। আগতে পানীৰ ইমান অসুবিধা আছিলে BTADত, তাত পানীৰো হেৰি হৈছে। এতিয়া BPFে হওক বা UPPLে হওক ধুনীয়া উন্নত কৰিছে। আৰু যিদিনাই তাত বিজেপিৰ ৰাজত্ব চলিব, সেইখন গ'ল আৰু ৰহাতলৈ গ'ল। তাত কেৱল মাৰামাৰি কাটাকাটি। আৰু আগতে আমি ছোৱালী অৱস্থাত থাকোঁতে যেনেকুৱা দিন আছিলে, সেনেকুৱা দিন আকৌ ঘূৰি আহিব বিজেপি চৰকাৰ হ'লে। তাত অশান্তি আৰু হ'ব। গতিকে আপোনালোকে ভাবি চাওক কাক ভোট দিব। চিৰাং জিলাৰ কাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে BTRৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰিব। চাওক, VCDCৰ বিকল্প হ'ল যে VCDCৰ ইলেকশ্যন হ'ব লাগে। যদি VCDCটো ইলেকশ্যন নহয়, আমি কোনোবাই যদি বনাই দিওঁ, তেতিয়াহ'লে এইটো VCDCয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে। অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব, মানুহে বেয়া কাম কৰিব, ভয় কৰিব।
সেইকাৰণে বৰ্তমান যেনেকৈ VCDC চলি আছে এই ব্যৱস্থাটো ঠিক নহয়। ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব। এতিয়া কোন VCDC আমাৰ লগতে লিষ্ট নাথাকে, গমেই নাপাওঁ। পিছত শুনো ইয়াত আহিলে যে আমাক VCDC অৰুণোদয় নিদিলে। অৰুণোদয়টো আমাৰ আঁচনি, এতিয়া দিয়া নিদিয়াৰ মালিক VCDC কেনেকৈ হ'ব পাৰে? গতিকে এই ব্যৱস্থাটো BTRত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে BTRত দুৰ্নীতিৰ মূল। এই ব্যৱস্থাটো কাৰণ EM সকলেও নাজানে, MCLও নাজানে, চিফেও নাজানে, তলত যিমান গণ্ডগোল কৰি থাকে VCDCৰ প্ৰায় হৈ থাকে। মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি BTRত আলোচনা কৰি আছোঁ আৰু 125তম সংবিধান সংশোধনীত আমি VCDC ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ। ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয়, যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, VCDCৰো ইলেকশ্যন হ'ব। BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ। গতিকে চব বস্তুৰ ছিকুৱেঞ্চ আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব।